গৰম বুলি পথাৰৰ পিনে ওলাই গৈছিলোঁ আৰু এজনে মাছ মাৰি থকা দেখা পালোঁ। মোৰো ইচ্ছা গ'ল অলপ জালখন টানিবলৈ, আৰু কণ্ডিশ্যন দেখিছেই, পানীত ৰৈ থাকিব পৰা কণ্ডিশ্যনত নাই। তথাপিও চেষ্টা অব্যাহত ৰাখিছোঁ যে জালখন এবাৰ দাঙি কৰি চাওঁ, মাছটো এটা উঠাব পাৰোঁ নেকি। যিহেতু আগে পিছে তেনেকুৱা ভাল অভিজ্ঞতা নাই মাছ মৰা, তথাপি এবাৰ টানি চাইছিলোঁ আৰু এয়া টানিছোঁ, আপোনালোকে চাব। ভাবিছিলোঁ চাগে ৰৌ বৰালি কিবা এটা আহিব, কিন্তু একোৱে নাহিল। পুনৰবাৰ চেষ্টা কৰিলোঁ, পুনৰবাৰো চাগে একোৱে নাহিল, পুনৰবাৰো জিৰ'। কপালখনেই বেয়া আচলতে। কিন্তু মানুহজনে আকৌ টানি দিওঁতে বৰ সুন্দৰভাৱে মাছ আহে, দেখিছে আপোনালোকে, ধুনীয়াকৈ মাছ এটা দুটা আহিছে তেনেকৈ। কিন্তু মোৰ হাতত হ'লে এটাও নাহিল। তথাপিতো আৰু কি কৰিম আৰু, যিহেতু মাছ মৰা অভিজ্ঞতা নাই, চেষ্টা কৰিছিলোঁ, কপালত নাই যিহেতু ক'বলৈ একো নাই। আৰু ইপিনে আপোনাৰ ধৰি লওক ল'ৰা ছোৱালী তেনেকৈ গা ধুই থাকে, সাঁতুৰি থাকে, যিহেতু গৰম বেছি, খুব সুন্দৰভাৱে সাঁতুৰি আছে গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে। আকৌ শেষৰবাৰ এবাৰ চেষ্টা কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। এইবাৰ চাগে ওপৰজনে চকু মেলি চাব, কিবা এটা আহিব চাগে। আপোনালোকে চাই থাকক কি আহে। এইবাৰো জিৰ'। গতিকে কপালখন বেয়া। ভাগ্যত কি আছিলে জানেনে? ভাগ্যত মোৰ এইটোৱে আছিলে, গতিকে এইটোকে লৈ আহিব লগা হ'ল আৰু। ধন্যবাদ।